এয়া আকাশবাণী বাতৰি পঢ়িছো মৰমী কাশ্যপে পশ্চিমবংগৰ নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা এটা দুৰ্ঘটনাত 8জন লোকৰ মৃত্যু হোৱাৰ লগতে 30জন লোক আহত হৈছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰেল দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জোহা আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে আৰু ICC T20 বিশ্বকাপৰ এখন খেলত আজি নিশা নিউজিলেণ্ড পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব পশ্চিমবংগৰ নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা এটা দুৰ্ঘটনাত 8জন লোকৰ মৃত্যু হোৱাৰ লগতে 30জন লোক আহত হৈছে ৰেল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰেলখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দল আৰু 15খন এম্বুলেন্স ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে দুৰ্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে ৰেল বিভাগে বিভিন্ন স্থানত হেল্প ডেস্ক স্থাপন কৰিছে শিয়ালদহ ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ হৈছে 0332350474 0332343326 আলৱাৰী ৰোড জৰুৰীকালীন নম্বৰ হৈছে 8170034235 কিষাণগঞ্জৰ 7542028022 ডালখোলাৰ 8170034228 বাৰছয় 7541806358 চামচিৰৰ জৰুৰীকালীন নম্বৰ হৈছে 035132656990 ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰেল দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে এটা শোকবাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয় যে এই ঘটনা অতি দুখজনক আৰু তেওঁৰ সমবেদনা তথা প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে ৰাষ্ট্ৰপতিয়ে আহতসকলৰ শীঘ্ৰেই আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে তেওঁ কয় যে আক্ৰান্তসকলক সহায়ৰ লগতে উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্যৰ বিষয়েও ঘোষণা কৰিছে কাটিহাৰ ৰেল সংমণ্ডলৰ প্ৰবন্ধকে জনোৱা অনুসৰি ৰেল দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কাটিহাৰ নিউ জলপাইগুৰি খণ্ডৰ ৰেল যাতায়াত প্ৰভাৱিত হৈছে ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ হাওৰা নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি 9খন ৰেলৰ যাত্ৰাপথ সলনি কৰি নিউ জলপাইগুৰি শিলিগুৰি বাগডোগৰা আলুৱাবাৰী ৰেল শাখাৰ পথেৰে যাতায়াতৰ ব্যৱস্থা কৰা হৈছে দুৰ্ঘটনাটোৰ পাছত গুৱাহাটী আগৰতলা আৰু উত্তৰ পূব অভিমুখী কেইবাখনো ৰেল ভিন ভিন ৰেল ষ্টেচনত আবদ্ধ হৈ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া সেনা বাহিনী আৰু আন নিৰাপত্তা সংস্থাসমূহৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জোহা আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উৎসাহ পৰিলক্ষিত হৈছে ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে পুৱাৰ ভাগতে মছজিদ আৰু ঈদগাহসমূহত নামাজ পঢ়াৰ লগতে ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ ফতেহপুৰ মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল কাৰ্যসূচী উদযাপন কৰা হয় এই উপলক্ষে দিয়া ভাষণত নামাজৰ নেতৃত্ব দিয়া ইমামসকলে জনসাধাৰণক শান্তি সম্প্ৰীতি বজাই ৰখাৰ লগতে ভাতৃত্ববোধৰ মূল মন্ত্ৰৰে উদযাপিত এই উৎসৱ পালন কৰিবলৈ আহ্বান জনায় ঈশ্বৰৰ নিৰ্দেশ মানি হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়াৰ স্মৃতিত এই উৎসৱ পালন কৰা হয় ঈদ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত ঈদ উল জোহাক ত্যাগৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱে প্ৰেম ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা বহন কৰে
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এই উৎসৱত ৰাইজক একতা দয়া আৰু সংহতিৰ মূল্যবোধ সন্দৰ্ভত চিন্তা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ উৎসৱে সমাজৰ একতা আৰু সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ প্ৰত্যেককে সুখী আৰু সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা মুম্বাইত তথ্যচিত্ৰ চুটি তথা এনিমেশ্যনৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সম্প্ৰতি চলি আছে মহোৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা বিভিন্ন বিষয়ৰ পেনেল পৰ্যালোচনাও অনুষ্ঠিত হয় উল্লেখযোগ্য যে এইবাৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 59খন দেশৰ 61টা ভাষাৰ 314খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব ছদিনীয়া এই মহোৎসৱৰ অহা 21 জুনত অন্ত পৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাইগভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মুৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 0112342150 আৰু 011233144444 নম্বৰত ফোন কৰি যোগাভ্যাসৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব শ্ৰোতাসকলে 9289094044 নম্বৰত হোৱাটছআপ যোগেও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব ইয়াৰ লগতে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ হ'ব ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গ্ৰুপ ডিৰ এখন খেলত বাংলাদেশে নেপালক 21 ৰানত পৰাস্ত কৰে প্ৰথমে বেট ধৰি বাংলাদেশে নেপালক জয়ৰ বাবে 106 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যদিও নেপালে 19 অভাৰৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই 85 ৰানে সংগ্ৰহ কৰে এই জয়ৰ লগে লগে বাংলাদেশে ছুপাৰ 8 পৰ্যায়ত স্থান নিশ্চিত কৰে আনহাতে সেইণ্ট লুচিয়াৰ ডাৰেনচেমি নেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ দ্বিতীয়খন খেলত শ্ৰীলংকাই নেদাৰলেণ্ডছক 83 ৰানত পৰাস্ত কৰে খেলখনত টছত জয়ী হৈ শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনাই 201 ৰানৰ বিজয় লক্ষ্যৰে খেলি নেদাৰলেণ্ডছে 16 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 118 ৰানহে কৰিবলৈ সমৰ্থ হয় শ্ৰীলংকাৰ হৈ চৰিত আছালাংকাই 21টা বলত 46 উছাল মেণ্ডিছে 29টা বলত 46 ৰান কৰে চৰিত আছালাংকাক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় ইপিনে গ্ৰুপ চিৰ এখন খেলত আজি নিউজিলেণ্ডে পাপুৱা নিউগিনিৰ বিৰুদ্ধে খেলিব খেলখন ৱেষ্ট ইণ্ডিজৰ ট্ৰাউবাৰ ব্ৰায়েণ্ডাৰা ষ্টেডিয়ামত নিশা 8 বজাত অনুষ্ঠিত হ'ব ফ্লৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডছক 3 উইকেটত পৰাস্ত কৰে উল্লেখযোগ্য যে ইতিমধ্যে পাকিস্তান আৰু আয়াৰলেণ্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে আনহাতে ভাৰত আৰু আমেৰিকাই গ্ৰুপ এৰ পৰা ছুপাৰ 8ত উপনীত হৈছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ পশ্চিমবংগৰ নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা এটা দুৰ্ঘটনাত 8জন লোকৰ মৃত্যু হোৱাৰ লগতে 30জন লোক আহত হৈছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰেল দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জোহা আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে আৰু ICC T20 বিশ্বকাপৰ এখন খেলত আজি নিশা নিউজিলেণ্ড পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এতিয়া বাতৰি ইমানতে অন্ত পৰিল
এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰে আশা বাইদেউ আপুনি? বিনীতা মাইনাজনী কেনে আছে? মাইনা একেবাৰে ঠিক আছে, এতিয়া শুই আছে। আৰে ৰাতি মাইনাক আঁঠুৱা নতৰাকৈ শুৱাইছা? বাইদেউ তাই এনেকৈয়ে শুই যায়। মনত ৰাখিবা, সৰু সুৰা কথাত অসাৱধান হলে মেলেৰিয়াৰ দৰে ডাঙৰ বেমাৰৰ কাৰণ হ'ব পাৰে। এই সতৰ্কবাণী আপোনাৰ বাবেও। গৰম আৰু বৰষুণৰ বতৰত ঘৰৰ আশে-পাশে পানী জমা হ'বলৈ নিদিব। খোৱাৰ সময়ত সদায় আঁঠুৱা তৰি ল'ব। নিজৰ ঘৰত মহ মৰা ঔষধ ছটিয়াওক। আপোনাৰ অংশগ্ৰহণে মেলেৰিয়াক কৰিব